ৰাজনীতিত কাৰোবাৰ কেতিয়াবা অকণমান বেছি ভাল হয়, কাৰোবাৰ কেতিয়াবা অকণমান লাহে লাহে কেতিয়াবা অলপ ডাউন ট্ৰুডেন হয়। এইটো মানে কোনো ধৰণৰ অস্বাভাৱিক কথা নহয়। আৰু কেতিয়াবা অকণমান মানে বেছি অহংকাৰ হ'লে পতনো হয়, হয়নে নহয়? বেছি অহংকাৰ হ'লে পতনো হয়। গতিকে অহংকাৰ চব বাদ দি আমি একত্ৰিত হৈ এক হৈ ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল, যিটো কথা কৈছোঁ, এই একত্ৰিত হৈ অহংকাৰ বৰ্জিত পৰিৱেশত আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে কাম কৰিছোঁ। সেৱাই সংগঠন আমাৰ মূল মন্ত্ৰ। গতিকে সেৱাৰ জৰিয়তে আমি ৰাইজৰ মাজত আৰু শক্তিশালী হৈ যাম। অগপই নিজাববীয়াকৈ নিজৰ দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ কাৰণে বুটে বুটে কাম কৰিব। বিজেপিয়ে নিজাকৈ কাম কৰিব, UPPLে নিজাকৈ কাম কৰিব। সকলো দলে আমাৰ NDAত থকা প্ৰতিটো দলে নিজা শক্তি বৃদ্ধিৰ কাৰণে নিজাববীয়াকৈ কাম কৰিব, তাত কাৰো আপত্তি নাই। আৰু মিত্ৰ দলৰ শক্তি যদি বৃদ্ধি হয়, লাভটো সকলোৰে হয় না। আৰু মিত্ৰ দল যদি দুৰ্বল হয়, লছটো সকলোৰে হয়। গতিকে মিত্ৰ দলৰ শক্তি বৃদ্ধি হ'ব লাগে। আৰু আপোনালোকে এইটো ভাবে যে বিজেপিৰ শক্তি বৃদ্ধি হওক, আমিও ভাবোঁ অগপৰ শক্তি বৃদ্ধি হওক।